আপুনি বাৰু আপোনাৰ সপোনৰ ঘৰটো বনাবলৈ সাজু হৈছে নেকি? যদিহে আপুনি RCC ঘৰ বনাব ওলাইছে, তেনেহ'লে কিছু কথা মন কৰিব। যাদু সম্ৰাট ডক্টৰ বিক্ৰমাদিত্যই আপোনাৰ বাবে লৈ আহিছে RCC ঘৰ বনোৱাৰ সময়ত মনত ৰাখিবলগীয়া বাস্তু সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ কথা। বৰ্তমান সময়ত দেখা যায় যে RCC ঘৰৰ চিৰিৰ তলত সেই ঠাইখিনি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়, কিন্তু ভুলতো এই চাৰিটা কামত কেতিয়াও ব্যৱহাৰ নকৰিব। প্ৰথম, তাৰ তলত বাথৰুম বা ৱাছ বেচিন নবহাব। দ্বিতীয়, তাৰ তলত মন্দিৰ নবহাব। তৃতীয়, তাৰে তলত আপোনালোকে ভুলতো জোতা চেণ্ডেলৰ ৰেক নাৰাখিব। আৰু চতুৰ্থতে, আপোনালোকে তাৰে তলত ডাষ্টবিন নাৰাখিব। এই চাৰিটি কাম কৰিলে আপোনালোকৰ প্ৰগ্ৰেছত, আপোনালোকৰ ছাকচেছত, আপোনালোকৰ উন্নতিত বাধা হ'ব পাৰে। ধন্যবাদ। আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই, তেনেহ'লে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰ এণ্ড স্পিৰিচুৱেল চেণ্টাৰত। যোগাযোগৰ নম্বৰ 8822332200।